জিলা চিকিৎসালয়ৰ চৌহদত কেইবাটাও দাবীৰে NHM স্বাস্থ্যকৰ্মীসকলে কৰ্মবিৰতিৰ শেষৰ দিনা প্ৰতিবাদ আৰম্ভ। দুদিন ধৰি পৰা স্তব্ধ হৈ পৰিছে অসমৰ স্বাস্থ্য সেৱা। ৰাজ্যখনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান NHMৰ অধীনত নিযুক্তি হৈ থকা স্বাস্থ্যকৰ্মীসকলে আৰম্ভ কৰিছিল তিনিদিনীয়া অসহযোগ আন্দোলনৰ কাৰ্যসূচী। সমকামৰ সমদৰমহা দিয়াৰ লগতে ঠিকাভিত্তিক স্বাস্থ্যকৰ্মীসকলৰ অন্যান্য মৌলিক দাবীৰ সমৰ্থনত গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী। সদৌ স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাই আহ্বান জনোৱা এই আন্দোলন কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে NHMৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলৰ অন্যান্য সন্থাসমূহে। আমাৰ দাবী মানিবই লাগিব, সমকামৰ সমদৰমহা প্ৰদান কৰক। NHM ঠিকাভিত্তিক কৰ্মীৰ চাকৰি নিয়মীয়া কৰক, সপ্তম দৰমহা আয়োগমতে দৰমহা প্ৰদান কৰক। NHM সন্থা জিন্দাবাদ, আমাক ন্যায় প্ৰদান কৰক আদি শ্লোগানে উত্তাল কৰি তোলে পৰিৱেশ। ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয় চৌহদত NHMৰ কৰ্মচাৰীসকলে ৰূপায়ণ কৰা কৰ্মবিৰতিৰ কাৰ্যসূচীৰ আজি অন্তিম দিন। প্ৰতিবাদৰ পাছতো যদিহে চৰকাৰে আগন্তুক দিনত এই স্বাস্থ্যকৰ্মীসকলৰ সমস্যাসমূহ সমাধান নকৰে তেন্তে পুনৰ প্ৰতিবাদ ইয়াতকৈ ভয়াৱহ হ'ব বুলি হুংকাৰ প্ৰদান কৰে স্বাস্থ্যকৰ্মীসকলে। নগাঁৱৰ পৰা ইহিয়া আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। প্ৰতিবাদটো আজি 3 দিন হৈছে, আমি 3 দিন ধৰি কৰি আছোঁ। আজি শেষ দিন। আমাৰ প্ৰতিবাদৰ মূল কাৰণটোৱে হৈছে আমাক সমদৰমহা প্ৰদান কৰা, আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰা, আৰু যেতিয়ালৈকে আমাৰ চাকৰিটো নিয়মীয়াকৰণ নকৰে তেতিয়ালৈকে আমাক মানে সপ্তম দৰমহা আয়োগ মতে মানে সমদৰমহাটো প্ৰদান কৰিব লাগে, পে স্কেল প্ৰদান কৰিব লাগে। আৰু সেই কাৰণে বহুত আগৰ পৰা মানে ডিষ্ট্ৰিক্ট কমিশ্যনৰ জৰিয়তে মেমৰেণ্ডাম প্ৰদান কৰা হৈছিল চৰকাৰ মহোদয়লৈ, কিন্তু তেওঁ মানে এতিয়ালৈকে একো কৰা নাই। সেইকাৰণে 20 তাৰিখেও প্ৰথমতে এখন ধৰ্ণা কৰা হৈছিলে চচলত, তাৰপিছতো একো গুৰুত্ব নিদিলে। সেইবাবে আমি এতিয়া 3দিনীয়া কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। প্ৰথম দুদিনটো পাৰ হৈ গ'ল, আজি 3 নম্বৰ দিন। আজি বিধানসভাত আলোচনা কৰাৰ কথা আছে। চাই লওঁ, যদিতো আমি ভাল ৰিজাল্ট পাওঁ তেতিয়া আমাৰতো বহুত ভাল লাগিব, কিন্তু যদি সেইমতে আমি বিচৰামতে ভাল ৰিজাল্ট নাপাওঁ তেতিয়াতো আমি বেলেগ পদক্ষেপ ল'ব হয়। আজি জইণ্ট ডিৰেক্টৰ ছাৰৰ জৰিয়তে চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰদান কৰা হ'ব। আৰু দিন আজি আমাৰ শেষ হ'ব। আজি আমি কৰ্মবিৰতিৰ শেষত আমি ডিষ্ট্ৰিক্ট কমিশ্যনৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম, যাতে আমাৰ দাবীখিনি তেওঁ সোনকালে মানি লয়। আজি আমাৰ এই প্ৰতিবাদটো অনুষ্ঠিত হৈছে নগাঁও মেডিকেল কলেজৰ প্ৰাংগণত। আমাৰ আজি প্ৰায় 60গৰাকী ANM, 60গৰাকী ষ্টাফ নাৰ্ছ, ফাৰ্মাচিষ্ট চব মিলি পেলাই 60গৰাকীমান ষ্টাফ আছে। গতিকে আমি চব ইয়াতে আজি কৰ্মবিৰতি কৰি আছোঁ। আৰু আজি আমি কৰ্মবিৰতিলৈ ওলাই অহাৰ কাৰণে চৰকাৰ দায়ী বুলি মই ভাবোঁ, কাৰণ আমি 2006 চনৰ পৰা চাকৰিত আমাক নিয়োজিত কৰিছিলে, আমাক বিভিন্ন সুবিধাৰ পৰা আমাক বঞ্চিত ৰাখিছে। 2016 চনত যেতিয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আছিলে, তেখেতে এটা TV সাক্ষাৎকাৰত কৈছিলে যে যদি আমাৰ চৰকাৰ আহে তেতিয়াহ'লে প্ৰথম কেবিনেট বৈঠকতে NHM কৰ্মচাৰী আৰু সৰ্বশিক্ষাৰ কৰ্মচাৰীখিনিক আমি ৰেগুলাৰ কৰিম। তেওঁৰ হাতত বোলে গোটেইখিনি ৰোডমেপ বনোৱা আছে, তেওঁ কৈছিলে আমাক। তেওঁৰ কথাত আমি আশ্বস্ত কৰিছিলোঁ, আমি একো আন্দোলন ইমান দিন কৰা নাছিলোঁ, আৰু তেওঁৰ প্ৰতি আমাৰ বিশ্বাস আছিলে নিশ্চয় তেওঁ আমাৰ সমস্যাখিনি সমাধান কৰিব। কিন্তু আজি চাওক, 16 চনৰ পৰা আজি 8 বছৰ পৰা হৈ গ'ল, ইয়াত একো এটা সমস্যা সমাধান নকৰিলে। তেওঁ এইটো কথা কৈছিলে, যেতিয়ালৈকে নেকি ৰেগুলাৰাইজেশ্যন কৰা নহয় তেতিয়ালৈকে সপ্তম দৰমহা আয়োগ মতে আমাক দৰমহা প্ৰদান কৰিব। সেয়াও তেওঁ নকৰিলে। আৰু এটা কথা হ'ল কি, আমি এতিয়া 3টা দাবী লৈ মেইনলি কৰ্মবিৰতি পালন কৰিছোঁ। প্ৰথমটো হ'ল আমাৰ যে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে আমাৰ NHM কৰ্মচাৰীখিনিক ৰেগুলাৰ কৰিব লাগে, আৰু যেতিয়ালৈকে ৰেগুলাৰ কৰা নহয় তেতিয়ালৈকে সমকামৰ সমদৰমহা দিব লাগে। তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলন কৰিম, আন্দোলনটো ইয়াতকৈ আমি আৰু ব্যাপক কৰিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে এইটো কাৰ্যসূচীত আমি জৰুৰীকালীন সেৱাবিলাক অব্যাহত ৰাখিছোঁ, কিন্তু হয়তো পৰৱৰ্তী পৰ্যায়ত আমি জৰুৰীকালীন সেৱা পৰ্যন্ত বৰ্জন কৰিম। লগতে আমি ৰাজভৱন ঘেৰাও কৰাৰ পৰা সেইবিলাক কাৰ্যসূচী হাত ল'বলৈ হয়তো বাধ্য হ'ম। আপোনালোক আহিছে আজিয়ে নহয়, আজি 3 দিন ধৰি আহিছে আপোনালোকে আমাৰ এই দুখৰ দিন বুলিয়ে কৈছোঁ, কাৰণ আমি 3 বছৰ ট্ৰেইনিং কৰিও আজিলৈ 3 বছৰ ট্ৰেইনিং কৰাৰ পিছত বেলেগ চাকৰিত 3 বছৰ নালাগে, ট্ৰেইনিং হোৱাৰ পিছত চাকৰি পায় ন। আমাৰ এনেকুৱা সমস্যা হৈছে, আমি ট্ৰেইনিং কৰাৰ পিছত NHMত আজিলৈকে 18 বছৰ হৈ গ'ল কৰি থকা, আজিলৈকে আমাৰ মানে চাকৰি ৰেগুলাৰ নহ'ল। আৰু কি ক'ম, মানে দুখৰ কথা, যিকেইটা পইচা দিয়ে সেই পইচাই আমি চলিব নোৱাৰোঁ, আমাৰ ঘৰ সংসাৰ চলা অসুবিধা হৈ যায়। তাৰোপৰি কষ্টখিনিতো আছেই,
নাইট ডিউটি ডে ডিউটি মাইকী মানুহ হিচাপেতো আমাৰ বহুত কষ্ট হয় আমাৰতো একোৱেই নাই আমি যে হাজিৰা কৰা মানুহে যদি অলপ সাঁচিব কৰিব পাৰিছে আমাৰ তেনেকৈও অৱস্থা নাই স্কুল পে নাই কোনো হেৰি নাই আমাৰ এটা দৰমহা কোনো ফেচিলিটিয়ে নাই আমি বেংকৰ লোন নেপাওঁ কোনো হেৰি কৰিব নোৱাৰোঁ তেনেকুৱা হৈ গৈছে আমাৰ স্মাৰ্ট দিব ADC হেল্থক দিম আমি মুখ্যমন্ত্ৰীলৈ জনোৱাটো হৈছে মুখ্যমন্ত্ৰী তথাপিতো আকৌ এবাৰ দিয়া হ'ব তেখেতক আমি আপোনালোকৰ থ্ৰুদি কাটৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ যিখিনি আমি NHMত কৰ্মৰত হৈ আছোঁ বয়স গৈছে সকলোখিনিৰে বয়স যোৱাখিনি জ্যেষ্ঠতাৰ ভিত্তিত মানে ৰেগুলাৰেশ্যন কৰাটোকে আমি আশা কৰিছোঁ সেইখিনি কৰি দিয়ে যাতে আমাক